মাৰ্ঘেৰিটাত কিশোৰী অপহৰণৰ ঘটনা। পুনৰ মাৰ্ঘেৰিটা দিবঙত সংঘটিত হৈছে এক কিশোৰী অপহৰণৰ ঘটনা। কি চহৰ কি গ্ৰাম্য বৰ্তমান যেন ক'তো সুৰক্ষিত নহয় কিশোৰী যুৱতী মহিলা। অপহৃত কিশোৰীগৰাকীৰ কেটেটং নিবাসী অজয় দেৱনাথৰ কন্যা অদিতি দেৱনাথ। পুৱা বিদ্যালয়ৰ সন্মুখৰ পৰাই কোনো লোকে অপহৰণ কৰে কিশোৰীগৰাকীক। কিশোৰীগৰাকী দিবং আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। বিদ্যালয় কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি এখন বগা ৰঙৰ বাহনে অপহৰণ কৰি নিয়ে কিশোৰীগৰাকীক। ইতিমধ্যে পৰিয়ালৰ লোকে কিশোৰীগৰাকী অপহৰণৰ সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ভেজত নাছিলোঁ তো তেতিয়া মানে পটকলে মানে গাড়ীটো আহিলে আৰু মানে ছোৱালীক উঠাই কিনে লৈ গ'ল। কিন্তু তাৰ নামটো আছিলে অদিত্য দেৱনাথ। এতিয়া ক'ত লৈ গ'ল সেইকাৰণে মই থানাতে আহিছিলোঁ। এতিয়া মই থানাত যাম, এতিয়া আছোঁ আৰু এতিয়া কি গাড়ীয়ে লৈ গৈছিলে এইটো এতিয়া মানে দূৰৰ পৰা দেখিছোঁ মানে চুইফ্ট বুলি মই হেৰি কৰিছোঁ, মানে অনুমান কৰিছোঁ। কিন্তু বগা গাড়ীটো এতিয়া দূৰৰ পৰা স্কুল পৰা মানে বহুত দূৰত আছোঁ মই, সেইকাৰণে দেখি পোৱা নাই। হয় কওঁতে লৈ গুচি গ'লগৈ, এইটোৱে জানো আৰু মই। স্কুল গৈছিলে, স্কুলৰ পৰা তাৰপিছত ফোন আহিলে যে এনেকুৱা যে এটা গাড়ী এটাত উঠাই ছোৱালীজনী পলাই গ'ল বুলি। এতিয়া মোৰ সন্দেহ লাগিছে তাত জেঠাই সিহঁতে নিব পাৰে। তেখেতৰ ঘৰ নগাঁও। এতিয়া আমি থানাত FIR-টো দিছোঁ। এতিয়া ছাৰে সিহঁতলৈকে কি কৰে এতিয়া চাই ল'ম বাৰু। জেঠাইকে কিয় নিব পাৰে বুলি সন্দেহ কৰিছে? জেঠাইকে নিব পৰা সন্দেহে জেঠাইকে কৈছিলে যে মোৰ মানুহজনী আগত ঢুকোৱাৰ পাছত কৈছিলে যে মোৰ ভনী কৈ গৈছে ছোৱালীজনীক থ'ম বুলি, দিব মানা কৰিছে। মই কৈছোঁ মোৰ জীয়েক মই কি থ'ম, আপোনালোকে থ'বলৈ কোন হয়? তাক লিখা আছে পঢ়া আছে, পঢ়াব লাগিব। সেই বুলি কৈ মই তাক লৈ আনিছিলোঁ। সিহঁতি কৈছে যে কেতিয়া না কেতিয়াবা আমি উঠাই আনিমেই বুলি কৈছিলে। গাড়ীখন চিনি পাইছোঁ? গাড়ীটোতো চিনি পাইছোঁ, কিন্তু নম্বৰ প্লেটটো এতিয়ালৈকে মনত নাই। ছোৱালীজনীৰ নাম কি আছিলে? অদিতি দেৱনাথ। কিমান বয়স? 11 বছৰ। ছাৰ এইটো কথাটো এনেকুৱা হৈছে, মই যেতিয়া ঘৰতে আছিলোঁ, ওলাই আছিলোঁ স্কুললৈ আহিম, ইতিমধ্যে মোক মানে জনালে, মই বাটত আছিলোঁ আহি আছোঁ যে এনেকুৱা পৰি বুলি এই কি কয় অদিতি দেৱনাথ বুলি ছোৱালী এগৰাকী ক্লাছ 6-ৰ মই এনেকৈ গাড়ীত উঠাই লৈ গ'ল বুলি ক'লে। তো মই তেতিয়া চকীদাৰক ক'লোঁ যে কি গাড়ী আছে, নাম্বাৰটো কি আছে? চকীদাৰে ক'লে যে মইতো দৌৰি গৈছিলোঁ, ধৰিবলৈ নোৱাৰিলোঁ, আৰু ইতিমধ্যে মোৰ হাতত মোবাইলো নাছিলে, মই ফটো মাৰি থ'ব নোৱাৰিলোঁ। তো তাৰ বিষয়ে আৰু বিশেষকৈ মই নাজানো। গাড়ীখন কোন দিশলৈ গৈছে? গাড়ীখন এই মাৰ্ঘেৰিটা ফালেই গৈছে, মেইন ৰোড ধৰি কিনি গৈছে, এইফালে গৈছে বুলি মোক ক'লে, আৰু মই যিমানখিনি শুনিবলৈ পাইছোঁ। ঠিক আছে, ধন্যবাদ।